নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি কিছুমান প্ৰয়োগ নামৰ পাঠটোৰ 8 নম্বৰ ভিডিও আগৰ 7টা ভিডিওত আমি এক্সাৰসাইজ 9.1 ৰ 12 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি 13 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যি সকলে আগৰ ভিডিও কেইটা চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিও কেইটা চাইহে এই 8 নম্বৰ ভিডিওত আহিবা তদুপৰি আমাৰ চেনেলত ইতিমধ্যে স্থানাংক জ্যামিতি পাঠটো আৰু ত্ৰিকোণমিতি কিছুমান ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো সম্পূৰ্ণ হৈ আছে যি সকলে সেই পাঠ দুটা চাব বিচাৰে তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই পাঠকেইটা চাব পাৰা তেন্তে আহা আজি আমাৰ ক্লাসটো আৰম্ভ কৰো এতিয়া 13 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা এটা 75 মিটাৰ ওখ লাইট হাউছৰ শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী যদি লাইট হাউছটো একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে থাকে তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এটা লাইট হাউছ বুলি আছে বুলি কৈছে সাগৰৰ সমতা এটা লাইট হাউছ আছে বুলি কৈছে আমাৰ প্ৰশ্নটোত আৰু সাগৰ সমতাত দুখন জাহাজ আছে বুলি কৈছে ধৰি লোৱা এইটো লাইট হাউছ মই এইডা ৰেখাই যিটো আঁকিছো এইটো লাইট হাউছটো তেন্তে সমতাৰ লগত কেনেকৈ থাকিব লম্বভাৱে থাকিব আৰু এয়া ধৰি লোৱা সাগৰৰ সমতা এইটোৱে কি বুজাইছে লাইট হাউছটো বুজাইছে আৰু এয়া কি বুজাইছে সাগৰ সমতা এতিয়া সাগৰ সমতাত দুখন জাহাজ আছে বুলি কৈছে ধৰি লৈছো মই এখন জাহাজ এই বি বিন্দুত আছে আৰু এখন জাহাজ এ বিন্দুত আছে ধৰি লৈছো লাইট হাউছটোৰ নাম দিছো এ বি তেন্তে এখন জাহাজ সি বিন্দুত আছে আৰু এখন জাহাজ ডি বিন্দুত আছে এডখলৈকে বুজি পালানে এতিয়া আমাৰ কোৱেশ্যনটোত কি কৈছে লাইট হাউছটো ওখটো 75 মিটাৰ বুলি কৈছে 75 মিটাৰ তেন্তে ইয়াত লাইট হাউছ কোনটোৱে বুজাইছে এ বি টোৱে লাইট হাউছ বুজাইছে আৰু এয়া সমতা সাগৰ সমতাত দুখন জাহাজ আছে এখন সি পজিশনত এখন কো পজিশনত ডি পজিশনত এতিয়া কৈছে এটা 75 মিটাৰ ওখ লাইট হাউছৰ শীৰ্ষৰ পৰা এতিয়া পৰ্যবেক্ষণটো ক'ৰ পৰা কৈছে শীৰ্ষৰ পৰা মানে মানুহজন আমি ক'ত আছে বুলি ধৰিব লাগিব পৰ্যবেক্ষকজন শীৰ্ষত আছে তেনেহলে ইয়াত আমি কি কৰিব লাগিব প্ৰথমে অনুভূমিক সমতা অঙ্কন কৰিব লাগিব আমি প্ৰথমে কি অঙ্কন কৰিব লাগিব অনুভূমিক সমতা ইয়া ধৰিলা অনুভূমিক সমতা আমাৰ সমতলৰ সমানে সমান্তৰালকে অঙ্কন কৰো এডাল হল অনুভূমিক সমতা ধৰি লৈছো এডালৰ নাম দিছো x এতিয়া কি কৈছে সো সাগৰ সমতাত দুখন জাহাজৰ পতন কোণ এতিয়া পতন কোণ কিটা দিয়া আছে এবা উঠন কোণ নহয় পতন কোণ বুলি ক'লে অনুভূমিক সমতাৰ তলফালে যেটো সৃষ্টি হ'ব এতিয়া ধৰি লোৱা ইয়াতে পৰ্যবেক্ষক এজন আছে পৰ্যবেক্ষকজনৰ সাপেক্ষে মই অনুভূমিক সমতা অঙ্কন কৰিলো এতিয়া জাহাজ কিখন যিহেতু সাগৰ সমতাত আছে মানে লাইট হাউছটো তললে আছে তেন্তে পৰ্যবেক্ষকজনে জাহাজখন চাব হলে আমি এনেকে তললে চাব লাগিব অৰ্থাৎ কোনটো যি তলফালে সৃষ্টি হ'ব যদি উপফালে সৃষ্টি হয় উঠন কোণ আৰু তলফালে সৃষ্টি হলে কি কয় পতন কোণ এতিয়া যিগিডাল নিৰীক্ষণ ৰেখা হ'ব সেইগিডালৰ তলফালে আহিব আৰু যেটো কোণ সৃষ্টি হ'ব হেতু তলফালে সৃষ্টি হ'ব সেইকাৰণে এটো কি কোণ বুলি কৈছে পতন কোণ এতিয়া প্ৰথম জাহাজখন ধৰি লোৱা সাতে যিডাল নিৰীক্ষণ ৰেখা হ'ব হেডাল কি AC আৰু দ্বিতীয় জাহাজখন সাতে যিডাল নিৰীক্ষণ ৰেখা হ'ব হেডাল কি AD এতিয়া পতন কোণ বুলি ক'লে আমি এইগিটা চাব লাগিব এটা এটো আৰু এটা এটো ঠিক আছে এতিয়া কি বুলি কৈছে এটা 30 ডিগ্ৰী এটা 45 ডিগ্ৰী এতিয়া কমটো তেন্তে 30 ডিগ্ৰী হ'ব ইয়াৰ ভিতৰত কম কোনটো এটো কম এটো কিমান হ'ব 30 ডিগ্ৰী আৰু বেছিটো কিমান হ'ব 45 ডিগ্ৰী কথাটো বুজি পালা না 45 ডিগ্ৰী যদি লাইট হাউছটো একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে আছে এখন জাহাজ আনখনৰ পাছত আছে হেতু কৈছে তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা মানে এতিয়া জাহাজ দুখনৰ মাজৰ যেটো দূৰত্ব হ'ব হেতু আমাক সুধিছে জাহাজ দুখন এখন আনখনৰ পৰা কিমান দূৰত্বত আছে হে মানে দূৰত্বটো সুধিছে কোৱেশ্যনটো বুজি পালানে এটা লাইট হাউছ আছে লাইট হাউছটো উচ্চতাটো হ'ল 75 মিটাৰ আৰু লাইট হাউছটো শীৰ্ষত ধৰি লোৱা এজন পৰ্যবেক্ষক থিয় হৈ আছে তেন্তে আমি অনুভূমিক সমতা অঙ্কন কৰিব হলে আমি পৰ্যবেক্ষকজনৰ পৰা সমতলৰ সাপেক্ষে সমান্তৰালকে এডাল অঙ্কন কৰিব লাগিব হেডাল কি অঙ্কন কৰিছো ax অঙ্কন কৰিলো ঠিক আছে এতিয়া এয়া হল সাগৰ সমতাত দুখন জাহাজ আছে এখন সি পজিশনত এখন ডি পজিশনত এতিয়া যেতিয়া পৰ্যবেক্ষকজনে উপ পৰ্যবেক্ষকজনে জাহাজখন লক্ষ্য কৰিব বা পৰ্যবেক্ষণ কৰিব তেতিয়া নিৰীক্ষণ ৰেখা এডাল হ'ব AC আৰু এডাল হ'ব AD তেনেহলে এবা অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাৰ মাজত যিকিটা কোণ সৃষ্টি হৈছে তললে সৃষ্টি হৈছে আৰু তললে সৃষ্টি হলে কি কোণ বুলি কয় পতন কোণ এতিয়া পতন কোণ কিটা দিয়া আছে জাহাজ দুখনৰ পতন কোণ এটা 30 ডিগ্ৰী এটা 45 ডিগ্ৰী তেন্তে সৰুটো 30 ডিগ্ৰী হ'ব আনটো কি হ'ব 45 ডিগ্ৰী হ'ব বুজি পালানে তেন্তে ছবিটো আলটিমেট এইটোৱে আমি এটোকে আকৌ সৰুকে অঙ্কন কৰিম ইয়াতে এটা কথা চোৱা এতিয়া আমি সদায় জানো অনুভূমিক সমতাডাল সমতলৰ সমান্তৰালকে অঙ্কন কৰে
তেন্তে এই সমতলৰ সমান্তৰালকে এই ওপৰ এইডাল অংকন কৰা হৈছে আৰু এইডাল ধৰি লোৱা এই ডিডাল ধৰি লোৱা ছেদক ধৰি লোৱা দুডাল সমান্তৰাল ৰেখা আছে এনেকৈ এডাল ছেদকে ছেদ কৰিছে তেতিয়া কি হয় আমি জানো নহয় ক্লাছ 9ত পঢ়িছিলোঁ এই একান্ত কোণবোৰ সমান হয় হয়নে এইটো 30 ডিগ্ৰী হলে এইটো 30 ডিগ্ৰী হ'ব এই ছবিটো তেনেকুৱা হৈছে না চোৱাচোন এইডাল ওপৰডাল এইডাল সমান্তৰাল ৰেখা তলৰডাল সমান্তৰাল ৰেখা এইডাল ছেদক এইডালক প্ৰথম এই ডিডালক ছেদক বুলি ধৰা তেন্তে এইটো 30 ডিগ্ৰী হলে এইটো কিমান হ'ব 30 ডিগ্ৰী হ'ব এইটো কিমান হ'ব 30 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এইডাল সমান্তৰাল এই ওপৰৰ AX সমান্তৰাল এই তলৰ BD আৰু এই ডিডাল ছেদক ধৰি লোৱা এবাৰ AC ডাল ছেদক ধৰা AC মানে এডাল AX আছে আনডাল কি আছে BD আছে এই ছেদক কি বুলি কৈছো AC ডাল এনেকৈ ছেদক এডাল আছে ঠিক আছে এতিয়া কোনটো কোণ এইটো কোণৰ লগত এইটো কোণ সমান হ'বনে হ'ব মানে এই গোটেই কোণটোৰ লগত এই কোণটো 45 ডিগ্ৰী তেন্তে এই কোণটো 45 ডিগ্ৰী হ'ব কেলে বুজি পালানে কাৰণ এইডাল সমান্তৰাল এইডাল ছেদক তেন্তে এই কোণটো আৰু এই কোণটো সমান হ'ব কি কোণ একান্ত কোণ তেনেহলে ছবি হ'ব আমাৰ এইটোকে আমি হৌকে ইয়াত অংকন কৰি লওঁ তাৰ পিছত আমি কোৱেশ্চনটোলৈ আগবাঢ়িম ধৰি লোৱা সাগৰ সমতাত এডাল দুখন জাহাজ আছে এখন জাহাজ C এখন জাহাজ D আৰু এটা লাইট হাউচ আছে লাইট হাউচটোৰ নাম কি দিছো A B আৰু এই কেনেকৈ থাকিব সমতলৰ লগত লম্বভাৱে থাকিব এতিয়া যিহেতু লাইট হাউচটো ওপৰৰ পৰা চাইছে তেনেহলে নিৰীক্ষণ ৰেখা এনেকৈ ওপৰত অংকন কৰিব লাগিব সমান্তৰালকে তলৰডাল সমান্তৰালকে এতিয়া এডাল পৰ্যবেক্ষক ৰেখা হ'ব এইডাল আৰু এডাল পৰ্যবেক্ষক ৰেখা হ'ব নিৰীক্ষণ ৰেখা হ'ব এইডালক নাম দিছো অনুভূমিক সমতাডালক AX আৰু সৰুটো অবিয়াসলি 30 ডিগ্ৰী হ'ব আনটো কিমান হ'ব 45 ডিগ্ৰী হ'ব এতিয়া এইটো 30 ডিগ্ৰী হলে তেন্তে এইফালে এই কোণটো 30 ডিগ্ৰী হ'ব কাৰণ কেলে একান্ত কোণ 30 ডিগ্ৰী এইটো 45 ডিগ্ৰী হলে এইফালে এই কোণটো 45 ডিগ্ৰী হ'ব কেলে কাৰণ একান্ত কোণ এতিয়া আমাক সুধিছে C পৰা D লৈকে দূৰত্বটো কিমান CD কুৱেশ্চন মাৰ্ক মানে C এ কি বুজাইছে প্ৰথম জাহাজখনৰ অৱস্থান বুজাইছে D এ কি বুজাইছে দ্বিতীয় জাহাজখনৰ অৱস্থান বুজাইছে মানে জাহাজ দুখনৰ মাজৰ দূৰত্ব কিমান মানে CD কিমান আৰু আমাক এটা বস্তু আৰু এটা দিয়া আছে AB টো দূৰত্ব হ'ল 75 মিটাৰ AB হ'ল 75 মিটাৰ তেন্তে ছবি আমাৰ এইটোৱে তেন্তে আমি ইয়াত কি লিখিব পাৰো স্যার 13 নম্বৰ কোৱেশ্চনটো সলিউশন আমি ধৰা হোক AB হল লাইট হাউসটোৰ উচ্চতা AB হল লাইট হাউসটোৰ উচ্চতা C আৰু D হল সাগৰৰ সমতাত থকা দুখন জাহাজৰ অৱস্থান C আৰু D কি বুজাইছে দুখন জাহাজৰ অৱস্থান বুজাইছে মানে C এ এখন জাহাজ বুজাইছে D এ এখন জাহাজ বুজাইছে আমাক এতিয়া সুধিছে কি C পৰা D লৈকে দূৰত্বটো মানে জাহাজ দুখনৰ মাজৰ দূৰত্বটো কিমান তেন্তে আমি চিত্ৰ পৰা লিখিম চিত্ৰ পৰা ইয়াত 90 ডিগ্ৰী কোণটো হ'ল এইটো এংগল B টো এংগল B 90 ডিগ্ৰী এতিয়া আমি কি গম পালো এই ওপৰৰ 30 টো ওপৰৰ এংগলটো 30 ডিগ্ৰী হ'ব এই তলৰটো 30 ডিগ্ৰী হ'ব কাৰণ একান্ত কোণ মানে ওপৰটোক নামাকৰণ কৰিলে মই কেনে কৰিব পাৰিম X A D এংগল X A D ইজুকেলো তলৰটো নামাকৰণ কৰিলে এই 30 ডিগ্ৰীটো কেনে কৰিম A D B এংগল A D B ইজুকেলো 30 ডিগ্ৰী এটো ব্ৰেকেটত লিখিবা একান্ত কোণ ব্ৰেকেটত লিখিবা একান্ত কোণ ঠিক তেনেকৈ আৰু এটা একান্ত কোণ আছে এটো কি X A C মানে 45 ডিগ্ৰীটো এংগল X A C ইজুকেলো কি হ'ব এংগল A C B এংগল A C B এটো কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব এটো কি কাৰণটো কি একান্তৰ কোণ
আমি কেতিয়া কুৱেশ্যনটোত কি সুধিছে চোৱা এইটো 30 ডিগ্ৰী হ'ল এইটো 30 ডিগ্ৰী এইটো 45 ডিগ্ৰী এইটো 45 ডিগ্ৰী আৰু এটা বস্তু দিয়া আছে AB = 75 মিটাৰ দিয়া আছে AB = 75 মিটাৰ দিয়া আছে আমাক এতিয়া কুৱেশ্যনটো সুধিছে C পৰা D লৈকে দূৰত্বটো কিমান therefore CD = question mark C পৰা D লৈকে দূৰত্ব মানে জাহাজ দুখনৰ মাজৰ দূৰত্ব বুলি ক'লে জাহাজ এখনক বুজাইছে C এ আনখনক বুজাইছে D এ তেন্তে হিহঁতৰ মাজৰ দূৰত্ব বুলি ক'লে কি হ'ব CD দূৰত্বটো কিমান তেন্তে এই ডখৰলৈকে নোট কৰা ইয়াৰ পিছত আমি কি ক'ব লাগিব এই ফলৰ এই সৰু ইয়াত দুটা সমকোণী ত্ৰিভুজ সৃষ্টি হ'ল এটা ABC আনটো ABD সেই দুইটা সমকোণী ত্ৰিভুজত কি কৰিব লাগিব ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব লাগিব আগৰ প্ৰশ্নবোৰত যেনেকৈ কৈছিলোঁ ইয়াতো চোৱা ইয়াত আমাক এডাল যিহেতু উন্নতিডাল দিয়া আছে সমকোণী ত্ৰিভুজটো তেন্তে প্ৰত্যেকটো ক্ষেত্ৰত উন্নতিডাল ল'ব লাগিবই কিন্তু ইয়াত অতিভুজৰ একো কথা কোৱা নাই চোৱা AC AD হিহঁতক আমাৰ একো প্ৰয়োজন নাই হিহঁতৰ কথা কোৱাই নাই আমাৰ তলতো লাগে আমাৰ এই ডখৰ লাগে এই ডখৰ মানে কি লাগে তলতো লাগে তেন্তে আমাক ইয়াত অতিভুজ ল'ব নালাগে আমি কি ল'ব লাগিব উন্নতি ল'ব লাগিব আৰু ভূমি ল'ব লাগিব আৰু ইটো ত্ৰিভুজতো কি ল'ব লাগিব উন্নতি আৰু ভূমি ল'ব লাগিব উন্নতি আৰু ভূমি হ'লে কি হয় উন্নতি বাই ভূমি হ'লে কি হয় আমি জানো উন্নতি মানে কি P আৰু ভূমি মানে B P/P হ'লে কি হয় tan অনুপাত আহে তেন্তে ইয়াত ত্ৰিকোণমিতি অনুপাত কি এপ্লাই কৰিব লাগিব tan অনুপাত এপ্লাই কৰিব লাগিব তেন্তে গম পালো এই ডখৰলৈকে নোট কৰা ইয়াৰ পাছৰ পাৰ্টটো চোৱা এতিয়া প্ৰথম সমকোণী ত্ৰিভুজটো চোৱা সমকোণী ত্ৰিভুজ ABC ৰ পৰা কি পাবা আমাক AB ডাল ল'ব লাগিবই কাৰণ দিয়া আছে AB বাই কি ল'ব লাগিব ABC লৈছো আৰু আমাক মই ক'লো অতিভুজডালৰ দৰকাৰ নাই তেন্তে কি ল'ব লাগিব AB বাই BC AB কি বুজাইছে উন্নতি বুজাইছে BC কি বুজাইছে ভূমি বুজাইছে উন্নতি বা ভূমি হ'লে আমি জানো tan আৰু এংগুলটো আহিব কিমান ডিগ্ৰী উঠন কোণটো কিমান 45 ডিগ্ৰী এইটো যিটো পতন কোণ আছিলে সেইটোৱে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি কোণ হিচাপে কাম কৰিলে উঠন কোণ হিচাপে কাম কৰিলে তেন্তে আমি উঠন কোণ কিমান লিখিম 45 ডিগ্ৰী তেন্তে tan 45 মানে আমি জানো ভ্যালু 1 AB মানে জানো 75 আৰু BC মানে জানো নাজানো BC এতিয়া বজ্ৰপন কৰিলে ওলাব BC লগত এক পূৰণ হৈ যাব BC = 75 মিটাৰ তেন্তে আমি BC ভ্যালু উলিয়াই দিলো প্ৰথম ত্ৰিভুজটোৰ পৰা এতিয়া দ্বিতীয় ত্ৰিভুজটো লোৱা দ্বিতীয় ত্ৰিভুজৰ নাম কি ABD সমকোণী ত্ৰিভুজ ABD ৰ পৰা সমকোণী ত্ৰিভুজ ABD ৰ পৰা কি পাবা চোৱা আমি কি ল'ম ওপৰৰ AB ডাল ল'ম কাৰণ হেডাল কমন ল'বই লাগিব AB বাই আৰু কি ল'ম BD ডাল ল'ম BD তলডাল BD AB বাই BD এতিয়া এফালে আহিব tan এতিয়া ABD ত্ৰিভুজটোত আমি ওপৰ AB ডাল লৈছো আৰু তলৰ BD ডাল লৈছো AB বুজাইছে উন্নতি BD বুজাইছে ভূমি উন্নতি বাই ভূমি হ'লে আমি জানো tan আহিব আৰু tan এংগুলটো কিমান হ'ব 30 ডিগ্ৰী tan 30 এতিয়া tan 30 ভ্যালু জানো আমি 1/√3 হয়নে হয় আৰু AB ভ্যালু জানো 75 আৰু BD ভ্যালু নাজানো বজ্ৰপন কৰিলে একৰ লগত BD পূৰণ হ'ব মানে দ্যাট মিন্স BD আৰু √3 লগত 75 পূৰণ হ'ব মানে আলটিমেট 75 √3 পাম মিটাৰ তেন্তে মই এতিয়া BD ভ্যালু গম পালো BD মানে কোনটো ইয়াৰ পৰা ইয়ালৈকে ভ্যালুটো গম পালো BC ভ্যালুটো গম পালো তেন্তে CD টো ওলাবনে ওলাব CD টো কেনেকৈ পাম গোটেই BD পৰা গোটেই ইয়াৰ পৰা ইয়ালৈকে এইটো BD হেতু জানো BD পৰা এই BC টো যদি মাইনাস কৰি দিও তেন্তে CD টো থাকি যাবনে থাকি যাব হয় না নহয় চোৱা গোটেই BD ডালৰ পৰা এই BD ডালৰ পৰা যদি এই BC ডখৰ মাইনাস কৰি দিও তেন্তে এই ডখৰ থাকি যাব হেতু আমাক লাগে CD টো তেন্তে আমি কি লিখিম এতিয়া CD ইকুৱেল টু কি লিখিব পাৰিম তেনে BD কাৰণ মই BD ভ্যালুটো জানো BD মাইনাস BD পৰা মই কি মাইনাস কৰিব লাগিব BC মাইনাস কৰিব লাগিব কথাটো বুজি পাইছা নে ইয়াৰ পৰা ইয়ালৈকে BD তাৰ পৰা যদি মই এই ডখৰ মাইনাস কৰি দিও তেনে কোন ডখৰ থাকি যাব CD থাকি যাব BD মাইনাস BC এতিয়া BD ভ্যালু কিমান 75 √3 মাইনাস BC ভ্যালু কিমান 75 এতিয়া ইহতৰ কমন আছে 75 টো কমন আছে 75 কমন আছে 75 কমন ললে ইয়াত থাকি যাব √3 থাকিব
মাইনাছ ইয়াত থাকিব 75 গুচি গ'ল নহয়, ইয়াত থাকিব 1। তেন্তে আনচাৰ পালোঁ মই এইটোৱে পালোঁ। তেন্তে চি ডি ভেলু কিমান পালোঁ? 75 হোল ব্ৰেকেট √3 - 1। তেনেহ'লে চি ডিয়ে কি বুজাইছে? জাহাজ দুখনৰ মাজৰ দূৰত্বটো বুজাইছে। এটাকে লিখি দিবা, এটাকে নিৰ্ণয় জাহাজ দুখনৰ মাজৰ দূৰত্ব হ'ল 75 হোল ব্ৰেকেট √3 - 1 মিটাৰ। এইটোৱে তোমাৰ আনচাৰ। ধুনীয়াকৈ কুৱেশ্যনটো ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা। ইয়াৰ পাছত মই ইয়াৰ পাছৰ কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰিম। এতিয়া 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে। ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উঠন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী, কিছু সময়ৰ পিছত উঠন কোণ 30 ডিগ্ৰীলৈ নামে। বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা। এতিয়া ছবিটো তোমালোকৰ কিতাপত কাষতে অংকন কৰা আছে। এতিয়া ছবিটোত কি কৈছে, এখন ভূমিত ধৰি লোৱা এজনী ছোৱালী থিয় হৈ আছে। এখন ভূমিত এজনী ছোৱালী থিয় হৈ আছে। ছোৱালীজনীৰ উচ্চতাটো দিয়া আছে 1.2 মিটাৰ। 1.2 মিটাৰ ওখ ছোৱালী, হয়নে? আৰু এই ভূমিৰ পৰা এটা বেলুন ওপৰত বতাহত লৰি আছে। কিমান উচ্চতাত? 88.2 উচ্চতাত। এইটো এটা বেলুন বতাহত লৰি আছে। এইটো কি বুজাইছে? বেলুন বুজাইছে। ঠিক আছে, এইটো মই কিহৰ দিনত কৈছোঁ? বেলুন। এতিয়া এইজনী ছোৱালী, তেনেহ'লে এইখন হ'ল ভূমি। তেনেহ'লে ইয়াত অনুভূমিক সমতাডাল হ'ব কেনেকৈ? ভূমিৰ সমান্তৰালকৈ হ'ব। এইডাল ধৰি লোৱা অনুভূমিক সমতা। ছোৱালীজনী চকুৰ পৰা অংকন কৰিব লাগিব, কাৰণ এইজন কি? পৰ্যবেক্ষক। এতিয়া আমি যদি ছোৱালীজনীয়ে ধৰি লোৱা বেলুনটো চাইছে, ছোৱালীজনীয়ে ধৰি লোৱা বেলুনটো চাইছে, তেন্তে নিৰীক্ষণ ৰেখাডাল কেনেকৈ হ'ব? এনেকৈ হ'বনে? নিৰীক্ষণ ৰেখাডাল এনেকৈ অনুভূমিক সমতাৰ ওপৰফালে হ'ব। তেতিয়া উঠন কোণটো কোনটো হ'ব? এইটো হ'ব। এই উঠন কোণটো কিমান ডিগ্ৰী বুলি কৈছে? প্ৰথম অৱস্থাত 60 ডিগ্ৰী। উঠন কোণটো কিমান ডিগ্ৰী? 60 ডিগ্ৰী। ঠিক আছে। এতিয়া কিছু সময়ৰ পিছত বেলুনটো ধৰি লোৱা এইটো পজিশ্যন পালেগৈ। ধৰি লোৱা নতুন এটা পজিশ্যন পালেগৈ, এইটো বতাহত লৰি আছে, তেন্তে বেলুনটো এইটো পজিশ্যন পালে। তেতিয়া যিটো আকৌ নিৰীক্ষণ ৰেখা হ'ব, যিডাল ধৰি লোৱা এইডাল, তেতিয়া নিৰীক্ষণ ৰেখা কোনডাল? এইডাল। তেতিয়া এই কোণটো কিমান হৈ গ'ল বুলি কৈছে? 30 ডিগ্ৰী হৈ গ'ল বুলি কৈছে। 30 ডিগ্ৰী হৈ গ'ল বুলি কৈছে। ঠিক আছে। আমি আগতেও তোমালোকক এটা ভিডিঅ'ত কৈ থৈ আহিছোঁ, এটা ধৰি লোৱা সমকোণী ত্ৰিভুজ আছে। সমকোণী ত্ৰিভুজটোৰ নাম দিছোঁ ABC। ইয়াত এইটো ধৰি লোৱা বি পাদবিন্দুটো। এতিয়া চি কোণ, এতিয়া যদি ধৰি লোৱা চি কোণটো যদি 30 ডিগ্ৰী, প্ৰথম অৱস্থাত ধৰি লোৱা 30 ডিগ্ৰী হৈ আছে। এতিয়া যদি চি কোণটো এইফালে এই বি বিন্দুটোৰ ফালে চাপি আহি থাকে, এনেকৈ আহি থাকে, তেন্তে এই কোণটো বাঢ়ি বাঢ়ি গৈ থাকিব। কাৰণ এই ৰেখাডাল এনেকুৱা চাপি চাপি আহি থাকিবনে? মানে এই উঠন কোণটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এটা সময়ত কিমান হৈ যাব? 90 হৈ যাব। মানে বিন্দুটো এই বস্তুটোৰ ওচৰলৈ যিমানে আহি থাকিব, সিমানে উঠন কোণটো বাঢ়ি গৈ থাকিব। যদিহে মই বিন্দুটো দূৰলৈ গৈ থাকোঁ, দূৰলৈ নি থাকোঁ, তেনেহ'লে কোণটো কি হৈ যাব? কমি গৈ থাকিব। কোণটো কি হ'ব? কমি গৈ থাকিব। ইয়াত সেইটো কামেই হৈছে। চোৱা, ইয়াত বস্তুটো ছোৱালীজনী বা দূৰলৈ গৈ আছে, তেন্তে উঠন কোণটো কি হৈ যাব? কমি যাব। আগত যিটো ওচৰত থাকোঁতে কিমান আছিলে? 60 ডিগ্ৰী, তেন্তে দূৰলৈ গ'লে কিমান হৈ যাব? 30 ডিগ্ৰী হ'ব। কথাটো বুজি পালানে? 30 ডিগ্ৰী হ'ব। এতিয়া উচ্চতাটো এতিয়াও চালে কিমান হ'ব? ভূমিৰ পৰা 88.2 মিটাৰতে আছে। উচ্চতাটো কিমান আছে? 88.2 মিটাৰতে আছে। আমাক সুধিছে কুৱেশ্যনটোত, কি সুধিছে? এই যে ছোৱালীজনীয়ে প্ৰথম অৱস্থাত চাই থাকোঁতে 60 ডিগ্ৰী আছিলে, দ্বিতীয় অৱস্থাত কিমান হ'ল? 30 ডিগ্ৰী হ'ল। সেই সময়ছোৱাত বেলুনটো কিমান দূৰত্ব অতিক্ৰম কৰিলে? বেলুনটো মানে কিমান দূৰত্ব? মানে এইকণ দূৰত্ব হয়নে? ইয়াৰ পৰা ইয়ালৈকে গ'ল। সেইটো মানে কি? এইডোখৰ হয়নে? এইডোখৰ হয়। এইডোখৰ মানে কি? এইডোখৰ হয়নে? মানে আল্টিমেট আমাৰ এই দূৰত্বটো সুধিছে। আল্টিমেট আমাক কোনটো লাগে? এই দূৰত্বটো লাগে। এইটো দূৰত্ব মানে এইটো দূৰত্ব। ঠিক আছে, কাৰণ এই দুটা সমান হ'ব। তেন্তে আমি আল্টিমেট ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো উলিয়াই দিব পাৰিলে বেলুনটোৱে কিমান পৰিভ্ৰমণ কৰিলে, সেই সময়ছোৱাত কিমান পৰিভ্ৰমণ কৰিলে সেইটো ওলাই যাব। ছবিটো বুজি পালানে? ৰাফলি বুজি পালা বুলি ভাবিছোঁ। এতিয়া ছবিটো আঁকিম মই এতিয়া প্ৰশ্নটোৰ কাৰণে। এতিয়া সকলো বস্তুক তোমালোকে জানাই সৰলৰেখাৰ সহায়ত বুজাব লাগিব। ধৰি লোৱা এই অনুভূমিক সমতা, অনুভূমিক সমতাত থকা ছোৱালীজনী এইজনী, এইডাল সৰলৰেখাই বুজাইছোঁ। ঠিক আছে। আৰু বেলুনটো প্ৰথম অৱস্থাত আছে এনেকৈ আছে ধৰি লোৱা। দ্বিতীয় অৱস্থাত ভূমিৰ পৰা যদি চাওঁ 88.2 মিটাৰ এনেকৈ আছে। এইটো প্ৰথম অৱস্থাত এইটো বেলুন, দ্বিতীয় অৱস্থাত ইমানটোত আছে। আৰু ছোৱালীজনী এইজনী, ছোৱালীজনীৰ নাম দিছোঁ মই AB, যিকোনো দিব পাৰা। এইটো বিন্দুৰ নাম দিছোঁ C, এইটো বিন্দুৰ নাম দিছোঁ D,
এইটো বিন্দু নাম দিছোঁ ই, এইটো বিন্দু নাম দিছোঁ এফ। অনুভূমিক সমতা যদি মই আকৌ এনেকৈ হ'ব, কাৰণ ছোৱালীজনী চকু ইয়াত হ'ব, মানে চকুৰ পৰা যদি মই ভূমি সমানে সমানে সমান্তৰালকৈ অংকন কৰোঁ সেইডাল এনেকুৱাকৈ হ'ব। ধৰি লোৱা এইটো বিন্দুত পি বিন্দুত কাটিছে, এইটো কিউ বিন্দুত। এতিয়া উঠন কোণ এটা এইটো 60 ডিগ্ৰী বুলি কৈছে, আৰু এটা উঠন কোণ এইটো অবভিয়াছলি কম হ'ব 30 ডিগ্ৰী বুলি কৈছে। বুজি পালা ন ছবিটো? এতিয়া আমাক সুধিছে এইটো এই বিন্দুটোৱে কি বুজাইছে? বেলুন। এই বিন্দুটোৱে কি বুজাইছে? বেলুন। এতিয়া বেলুনটো কিমান দূৰত্ব পৰিভ্ৰমণ কৰিলে? ইমানটো দূৰত্ব মানে ইমানটো দূৰত্ব। আমাক আল্টিমেট কি লাগে? পি পৰা কিউলৈকে দূৰত্বটো লাগে, পি কিউ দূৰত্বটো লাগে। মানে বেলুনটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিলে বা পৰিভ্ৰমণ কৰিলে সেই দূৰত্বটো লাগে। কথাটো বুজি পালা নে? ইয়াত আৰু এটা কথা দিয়া আছে, কি দিয়া আছে? ছোৱালীজনীৰ উচ্চতা দিয়া আছে 1.2 মিটাৰ, আৰু বেলুনটো গোটেই উচ্চতাটো, বেলুনটো উচ্চতা, এইটো উচ্চতা মাটিৰ পৰা উচ্চতাটো দিয়া আছে 88.2, হয়নে? 88.2 মিটাৰ। ঠিক আছে, তেন্তে এ বি যদি 1.2 হয়, পি ডিও 1.2 হ'ব, কিউ এফো কিমান হ'ব? 1.2 হ'ব। তেনেহ'লে আমি ই কিউ দূৰত্বটো গম পাম। ই কিউ দূৰত্বটো 88.2 মাইনাছ 1.2 হ'ব, হয়নে? ঠিক আছে, ঠিক তেনেকৈ আমি এইডোখৰ দূৰত্বও গম পাম, কাৰণ এইডোখৰ যিমান হ'ব এইডোখৰ সিমানেই হ'ব। কথাটো বুজি পাইছানে? আমি কি উলিয়াব লাগে? পি কিউ দূৰত্বটো উলিয়াব লাগে। প্ৰথম অৱস্থাত বস্তুখিনি লিখি লোৱা, তাৰপিছত ছিষ্টেমেটিককৈ কৰি গৈ থাকিলে ওলাই যাব, ধুনীয়াকৈ ওলাব। এতিয়া 14 নম্বৰটো ধৰা হওক, কুৱেশ্যনটো দেখি ভয় নাখাবা, ইজি কুৱেশ্যন, ইমান টান নহয়, কৰি গ'লে ইজি হৈ গৈ থাকিব। ধৰা হওক এ বি হ'ল ছোৱালীজনীৰ উচ্চতা, চি হ'ল বেলুনটোৰ প্ৰাৰম্ভিক অৱস্থান আৰু ই হ'ল বেলুনটোৰ অন্তিম অৱস্থান, হয়নে? চি আৰু ডি ক্ৰমে, চি আৰু ই ক্ৰমে বেলুনটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান। প্ৰাৰম্ভিক আৰু কি? অন্তিম অৱস্থান। এতিয়া মই যদি চিত্ৰৰ পৰা ডাটাখিনি লিখিবলৈ চাওঁ, চিত্ৰৰ পৰা ইয়াত 90 ডিগ্ৰী কোণ কোনকেইটা হ'ব কোৱাচোন? 90 ডিগ্ৰী কোণ এটা হ'ব কোনটো? এইটো, এটা এইটো হ'ব, এটা এইটো হ'ব, হয়নে? কাৰণ এইবোৰ চব ভূমিৰ লগত লম্বভাৱে আছে। ছোৱালীজনী ভূমিৰ লগত লম্বভাৱে থাকিব, আমি যিটো উচ্চতা জুখিম সেইটো ভূমিৰ লগত লম্বভাৱে জুখিম, এইটো ইয়াৰ পৰা যিটো জুখিম সেইটো ভূমিৰ লগত লম্ব জুখিম। তেন্তে এইটো 90 ডিগ্ৰী হ'লে এইফালে এইটো 90 ডিগ্ৰী হ'ব, এইফালে এইটো 90 ডিগ্ৰী হ'লে এইফালে এইটো কিমান হ'ব? 90 ডিগ্ৰী হ'ব। কথাটো বুজি পালানে? আমি ইয়াত চোৱা ত্ৰিকোণমিতিৰ অনুপাতটো এপ্লাই কৰিব লাগিব দুটা সমকোণী ত্ৰিভুজত। এটা হৈছে এ পি চি, এইটো এই সৰু সমকোণী ত্ৰিভুজটোত, আৰু এটা হৈছে এ কিউ ই। ইয়াত এইটো পি কোণটো 90 ডিগ্ৰী, ইয়াত কোণটো কোণ 90 ডিগ্ৰী, কিউ কোণটো 90 ডিগ্ৰী, হয়নে? এইকেইটা কথা লিখিলে হ'ব, বাকীখিনি নিলিখিলেও হ'ব। ইয়াত আমি লিখিম এংগুল এ পি চি ইজ ইকুৱেল টু এংগুল এ কিউ ই, এংগুল এ কিউ ই ইজ ইকুৱেল টু 90 ডিগ্ৰী, হয়নে? কেলৈ হ'ল গম পালানে? কাৰণ এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, আৰু এইডাল সমান্তৰালকৈ আঁকিছোঁ। তেন্তে এইটো যিমান হ'ব এইটো সিমান হ'ব, এইটো যিমান হ'ব এইটো সিমান হ'ব। ঠিক আছে, এতিয়া তেন্তে আমি গম পালোঁ এ পি চি কিমান হ'ব? 90 ডিগ্ৰী, এ কিউ চি ই কিমান হ'ব? 90 ডিগ্ৰী। আৰু আমাৰ এই কোণটো কিমান? 60 ডিগ্ৰী। মানে কি দিয়া আছে? এংগুল চি এ পি, এংগুল চি এ পি 60 ডিগ্ৰী, হয়নে? চি এ পি মানে এই কোণটো 60 ডিগ্ৰী, আৰু কি দিয়া আছে? ই এ কিউ ইজ ইকুৱেল টু 30 ডিগ্ৰী। আমাক আৰু এটা বস্তু দিয়া আছে, এ বি দিয়া আছে। এ বি যিমান হ'ব পি ডিও সিমানেই হ'ব। তেন্তে এ বি ইজ ইকুৱেল টু পি ডি লিখিলোঁ। এ বি যিমান হ'ব পি ডি সিমান হ'ব, আৰু কি হ'ব? কিউ এফ সিমান হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আগতো কৰিছিলোঁ, সেইকাৰণে আগৰ ভিডিঅ'বোৰ চাইহে আহিবা। কিউ এফ সিমানেই হ'ব, আৰু সেইটো সময় কিমান হ'ব? 1.2 মিটাৰ হ'ব। ঠিক আছে,
এইটো 1.2 এইটো 1.2 এইটো 1.2 নেক্সট এটা কি নেক্সট এটা আমি জানো আমি কি লিখিব পাৰিম তেন্তে QE টো কেনেকৈ লিখিব পাৰিম QE দূৰত্বটো কেনেকৈ উলিয়াব পাৰিম EF minus QF UF পৰা যদি মই QF মাইনাস কৰি দিওঁ তেন্তে QE পাম নে QE কোনটো দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে হেতু কাৰণে মই গোটেইডাল মানে EF পৰা তো যদি তলৰ এডোখৰ মাইনাস কৰি দিওঁ তেন্তে এই QE থাকি যাব নে থাকিব তেন্তে EF মানে কিমান গোটেইডাল হল 88.2 মাইনাস এই QF কিমান পালো 1.2 88.2 পৰা 1.2 গলে কিমান 87 মিটাৰ এডখলে বুজি পালানে তেন্তে QE মানে Q পৰা E লৈকে কিমান 88.2 মিটাৰ সৰি 87 মিটাৰ তেন্তে এই PD কিমান হ'ব 87 মিটাৰ হ'ব কাৰণ এইবোৰ সমান উচ্চতা CP বা PC কিমান হ'ব CP = 87 মিটাৰ হ'ব ঠিক আছে আমাক এতিয়া কি লাগে তেন্তে আমাক লাগে PD দূৰত্বটো লাগে মানে বেলুনটো কিমান দূৰত্ব অতিক্ৰম কৰিলে এটা প্ৰথম অৱস্থাত ইয়াত আছিল তাৰপা পালেগৈ ইয়াত মানে C দূৰত্ব অতিক্ৰম কৰিলে C মানে কি PQ মোক লাগে তেন্তে এটাকে PQ = question mark PQ = কি question mark তেন্তে ভিডিওটো পোষ্ট কৰা এডখলৈকে ধুনিয়াকৈ নোট কৰা ইয়াৰ পাছত পাৰ্টটো মই কৰি আছো এডখলৈকে ধুনিয়াকৈ নোট কৰা তাৰ পাছত কি হ'ব স্যাৰ মই কি কলো এই সৌটি বস্তুত এবাৰ সমকোণী বস্তু সমকোণী ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব লাগিব ঠিক তেনেকৈ ডাঙৰ সমকোণী বস্তু ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিব লাগিব যেতিয়া মই সৰু ত্ৰিভুজটো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰিম এতিয়া মই এডালৰ মান গম পাওঁ 87 কাৰণ এডখৰ 87 আছিল এডালো 87 হ'ব তেন্তে মই এডাল উলিয়াব পাৰিম নে পাৰিম AP উলিয়াব পাৰিম ওকে এবাৰ ডাঙৰ ত্ৰিভুজটোলৈ আহা ডাঙৰ সমকোণী ত্ৰিভুজটোলৈ আহা ডাঙৰ সমকোণী ত্ৰিভুজটোত এডাল গম পাওঁ 87 তেন্তে এই তলৰডাল উলিয়াব পাৰিম নে পাৰিম কাৰণ ইয়াৰ উঠৰণ কোণো দিয়া আছে তেন্তে এডাল গম পাই গলো তেন্তে এডাল পাৰিম নে একদম ইজি কথা গোটেইডালৰ পৰা গোটেই AQ পৰা যদি মই AP টো মাইনাস কৰি দিওঁ তেন্তে PQ থাকি যাব আৰু হেতু আমাক লাগে PQ টো তেন্তে এডখৰলৈকে লিখি লোৱা আমাৰ কনসেপ্টটো একেইটাই আমি ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰো প্ৰথম সৰু ত্ৰিভুজটোত কৰি লওঁ সমকোণী ত্ৰিভুজ সৰু ত্ৰিভুজটোৰ নাম কি ACP হয় না সমকোণী ত্ৰিভুজ ACP পৰা সৰু ত্ৰিভুজটো ACP কি পাবা ইয়াত চা অতিভুজ একো দৰকাৰ নাই AC একো দৰকাৰ নাই আমি ল'ব লাগিব কোনডাল ল'ব লাগিব CP ল'ব লাগিব CP আৰু তলডাল ল'ব লাগিব CP/AP ল'ব লাগিব CP কি বুজাইছে CP বুজাইছে উন্নতি আৰু AP বুজাইছে ভূমি আৰু আমি জানো যে উন্নতি বা ভূমি হলে কি হয় 10 অনুপাত আহে 10 আৰু ACP ত্ৰিভুজটোত কোণ কিমান আছে কোণ এইটো আছে কোণ কিমান 60 ডিগ্ৰী 10 কিমান হ'ব 60 ডিগ্ৰী হ'ব ভ্যালু বহাই দিয়া 10 60 ডিগ্ৰী ভ্যালু কিমান হ'ব 10 60 ডিগ্ৰী ভ্যালু হ'ব √3 হ'ব হয় না আৰু CP ভ্যালুটো কিমান হ'ব 87 হ'ব কেলে 87 হ'ব কাৰণ CP টো যিমান হ'ব EQ টো হিমান হ'ব বা EQ টো যিমান হ'ব CP টো হিমানে হ'ব ডিভাইডেড বাই কিমান হ'ব AP ভ্যালুটো নাজানো এটো লিখা আছিল আগৰ এই ডাটাখিনি যে লিখিছো তাত লিখা আছিল CP মান কিমান 87 এতিয়া যদি বজ্ৰপন কৰো কিমান হ'ব √3 ইয়াৰ তলত একটা আছে √3 লগত AP পূৰণ হ'ব √3AP = 87 এতিয়া যদি মই আৰু পূৰণ কৰি ডিভাইড কৰি দিও এতিয়া √3 টো আপোনাৰ পূৰণ হৈছে ইফালে গৈছে গলে হৰণ হ'ব 87/√3 হ'ব ইউনিট হ'ব মিটাৰ তেন্তে মই AP দূৰত্বটো উলিয়াই দিলো AP দূৰত্বটো কি কৰিলো উলিয়ালো এবাৰ আহা এইটো উলিয়াবলৈ এইটো ত্ৰিভুজ লোৱা সমকোণী ত্ৰিভুজ আনটো নাম কি AEQ ডাঙৰটো AEQ পৰা যিসকলে প্ৰথমবাৰ ভিডিওবোৰ ফলো কৰিছা তেওঁলোকে অসুবিধা নোপোৱা যিসকলে মাজত ধৰি চাবা তেওঁলোকে অসুবিধা পাবা সেইকাৰণে প্ৰথমবাৰ ভিডিওবোৰ ফলো কৰিবা মানে প্ৰথম পাৰ্টটো বা লেসনটা যিকোনো এটা লেসনৰ প্ৰথম পাৰ্টটো বা ভিডিওবোৰ ফলো কৰিলে তোমালোকৰ খেলিমেলি লাগে AEQ ত্ৰিভুজটো এতিয়া মই কি লিখিম উন্নতি EQ বাই ভূমি কি AQ আমাক ইয়াতো অতিভুজ নালাগে অতিভুজৰ কথাই কোৱা নাই এই কথাই কোৱা নাই এই একো প্ৰয়োজন নাই তেনে মই কি ললো EQ ললো আৰু কি ললো AQ ললো আৰু এফালে আহিব 10 কেলে 10 আহিলে কাৰণ উন্নতি বাই ভূমি
tan কিমান আহিব a a a e q সেই ত্ৰিভুজটোত কোণ কিমান 30 ডিগ্ৰী তেন্তে আহিব tan 30 ডিগ্ৰী এতিয়া ভ্যালু বহাই দিয়া tan 30 মানে 1/√3 is equal to eq ভ্যালু কিমান eq ভ্যালু অলপ দেৰি আগত উলিয়াইছিলো 87 divided by aq বজ্ৰপন কৰি দিয়া 1 লগত aq পূৰণ হ'ব aq হৈ যাব is equal to √3 লগত 87 পূৰণ হ'ব মানে 87 মিটাৰ হ'ব ক্লিয়াৰ তেন্তে এডখলৈকে গম পালো আমি কি উলিয়ালো ap উলিয়ালো aq উলিয়ালো এতিয়া আমাক উলিয়াব লাগিছিল কি বেলুনটো অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগিছিল মানে ce টো উলিয়াব লাগিছিল ce টো মানে কি pq হয়নে pq মানে মোক কি উলিয়াব লাগে pq এতিয়া pq pq টো মই কেনেকৈ লিখিব পাৰিম বাৰু এই ইয়াৰ পৰা ইয়ালৈকে হেতু হল aq ইয়াৰ পৰা ইয়ালৈকে হেতু হল aq তাৰ পৰা যদি মই ap টো মাইনাস কৰি দিও ভালকৈ চাবা ইয়াৰ পৰা ইয়ালৈকে হল aq হয়নে aq পৰা যদি মই ap টো মাইনাস কৰি দিও তেন্তে pq টো থাকিব না থাকিব তেন্তে aq মাইনাস ap কি কৰিলো মই মোক pq লাগে এডখৰ কেনে পাম aq পৰা এই গোটেইডালৰ পৰা যদি মই ap টো মাইনাস কৰি দিও তেন্তে pq থাকি যাব তেন্তে pq কি লিখিম তেন্তে aq মাইনাস ap aq ভ্যালু বহাই দিয়া aq ভ্যালু 87√3 minus ap ভ্যালু কিমান 87/√3 ইউনিট হ'ব মিটাৰ এতিয়া এটো আৰু অলপ সিম্পলিফাই কৰি দিব পাৰা ইয়াৰ তলত একেটা আছে লসাগু ললে তলত আহিব √3 হয়নে আৰু এটো লগত এটো পূৰণ হ'ব মানে 87√3 পূৰণ √3 মাইনাস ইয়াত থকা একটো লগত এই 87 পূৰণ হ'ব ক্লিয়াৰ হয়নে মিটাৰ এতিয়া কিমান হ'ব তেন্তে চোৱা 87√3 মিলি 3 হৈ যাব minus 87 divided by √3 মিটাৰ এডখলে বুজি পালানে মই কি কৰিলো এই 87√3 তলত একেটা আছে বুলি ধৰিলো 1 আৰু √3 লসাগু ললো √3 এটো লগত এটো পূৰণ হ'ব হয়নে 87√3 পূৰণ √3 মাইনাস ইয়াত তলত একেটা আছে হে একটো লগত 87 পূৰণ হ'ব 87 পালো এতিয়া 87 টো 87 ভাই থাকিলে √3 পূৰণ কৰি 3 পাম মাইনাস 87 ডিভাইডেড বাই √3 এডখলৈকে লিখা ইয়া পাছৰ পাৰ্টটো চোৱা এডখৰ ভিডিওটো পোষ্ট কৰি লিখা মই এডখৰ ৰাফ কৰিছো সমান চিহ্ন তললৈ চোৱা এডাল সমান চিহ্ন যে দিছা তাৰ তললৈ গৈ থাকিবা এটা কিমান পাবা 87 ৰ লগত 3 পূৰণ কৰা 87 ৰ লগত 3 পূৰণ কৰিলে কিমান 21 ওকলে 2 8 3 24 26 261 হয়নে 7 টাই 9 7 14 21 ওকলে 2 আনা হলো 8 24 ওকলে 26 261 মাইনাস 87 divided by √3 মিটাৰ এটা 261 by 87 মাইনাস কৰা 4 থাকিব 7 থাকিব 1 থাকিব হয়নে 4 থাকিব 7 থাকিব 174 by √3 মিটাৰ এটো তলটো খ পৰিমেকন কৰি দিব পাৰা তলটো খ পৰিমেকন কৰিলে কি মান হ'ব ওপৰ তলে √3 পূৰণ কৰিব লাগিব তলটো √3 পূৰণ কিমান হ'ব √3 হ'ব এইবোৰ সিম্পলিফিকেশনৰ কাম হয় এডখলৈকে বুজি পালে এইখিনি বাকিখিনি সিম্পলিফিকেশন কৰি আছো এতিয়া কিমান হ'ব 174√3 ডিভাইডেড বাই √3 মিলি কিমান হৈ যাব 3 হৈ যাব কাৰণ √3 হোল স্কয়াৰ হ'ব আৰু √3 স্কয়াৰ কটাগত যায় মানে আল্টিমেট থাকিব 3 হেতু হৈছে এতিয়া চোৱা এতিয়া 174 3 এ যায় নি চোৱা 174 3 এ যায় নি 3 এ 5 বাৰ গলে কিমান হ'ব 15 2 থাকিলে 8 3 গুণ 24 তেন্তে কেবা যাব 58 বাৰ যাব এটো কেবা যাব 58 বাৰ যাব তেন্তে মই ফাইনাল আনসাৰ পালো কিমান 58√3 পালো এটাকে মই যেটো pq উলিয়াবলৈ চেষ্টা কৰিছো pq ইকুৱেল কিমান পালো গৈ তেন্তে 58√3 পালো pq টোৱে কি আছিল বেলুনটোৱে পৰিভ্ৰমণ কৰা দূৰত্বটো আছিল নে সেই সমস্যাত বেলুনটোৱে পৰিভ্ৰমণ কৰা দূৰত্ব কি বুজাইছিল কিহে বুজাইছিল pq এ বুজাইছিল লাষ্টত লিখিলে হল তেন্তে এটাকে সেই সমস্যাত উক্ত সমস্যাত বেলুনটোৱে
বেলুনটোৱে পৰিভ্ৰমণ কৰা দূৰত্ব হ'ল 58√3 মিটাৰ। উক্ত সময়ছোৱাত বেলুনটোৱে পৰিভ্ৰমণ কৰা দূৰত্ব কিমান? 58√3 মিটাৰ। এইটোৱে তোমাৰ ফাইনেল আনসাৰ। তেন্তে আজি ভিডিঅ'টোত আমাৰ কুৱেশ্যন নম্বৰ 14 লৈকে হ'ল আৰু দুটা কুৱেশ্যন আছে 15 আৰু 16 আৰু এটা ভিডিঅ'ত এই পাঠটো শেষ হৈ যাব। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।